টিংখাং সমষ্টিত টিংখাং থানাৰ অন্তৰ্গত যিখিনি স্পৰ্শত এৰিয়া আছে সকলোতে আমি নাকা চেকিং আৰু চেকিঙৰ ব্যৱস্থা কৰা হৈছে। সেইটোৰ কাৰণে দিনে ৰাতি আমি অহৰহ কষ্ট কৰিছোঁ। আমাৰ অচি ছাৰ, আমাৰ ষ্টাফ গোটেইখিনি যিমানখিনি ছাব ইন্সপেক্টৰ আছে সকলো আৰু কামাণ্ডো পাৰ্টি লৈ আমি সকলো স্পৰ্শত অঞ্চলত গৈ নাকাৰ ব্যৱস্থা কৰিছোঁ, যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ উপলক্ষে আমি চকু ৰাখিছোঁ। আৰক্ষী বাহিনী তেওঁলোকে অহৰহ আমাৰ ফোন কৰি আছে বা প্ৰচেষ্টাত আমি তেওঁলোকৰ সহায়তে আমি বেছিভাগ আমি কাম কৰিবলৈ সক্ষম হয়, কাৰণ তেওঁলোকে গোটেইখিনি নজৰ ৰাখি থাকে। গাঁৱত ক'ত কি ঘটনা হৈছে, কি হৈছে আমাক জনাই থাকে। তেওঁলোকৰ সহায় সহযোগিতা অবিহনে একো আমি কাম কৰিব নোৱাৰোঁ। 15 আগষ্টৰ উপলক্ষে আমি সকলো ৰাইজকে আগন্তুক 15 আগষ্টত যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ বাবে ৰাইজক আমি কুটাঘাতমূলক কিবা ঘটনা সংঘটিত কৰিব লগা কোনো ব্যক্তি বা অচিনাকি ব্যক্তি যদি দেখা পায় লগে লগে থানাত জনাবলৈ আমি সকলোকে অনুৰোধ কৰিছোঁ, যাতে অসমখন এখন শান্তিপূৰ্ণ পৰিৱেশত ধুনীয়াকৈ আমাৰ 15 আগষ্টটো উদযাপন হয়। নিশ্চয় প্ৰতিখন গাড়ী নিশ্চয় কৰিছোঁ। আমাৰ টিংখাং সমষ্টিত টিংখাং থানাৰ অন্তৰ্গত যিখিনি স্পৰ্শত এৰিয়া আছে সকলোতে আমি নাকা চেকিং আৰু চেকিঙৰ ব্যৱস্থা কৰা হৈছে। সেইটোৰ কাৰণে দিনে ৰাতি আমি অহৰহ কষ্ট কৰিছোঁ। আমাৰ অচি ছাৰ, আমাৰ ষ্টাফ গোটেইখিনি যিমানখিনি ছাব ইন্সপেক্টৰ আছে সকলো আৰু কামাণ্ডো পাৰ্টি লৈ আমি সকলো স্পৰ্শত অঞ্চলত গৈ নাকাৰ ব্যৱস্থা কৰিছোঁ, যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ উপলক্ষে আমি চকু ৰাখিছোঁ। আৰক্ষী বাহিনী তেওঁলোকে অহৰহ আমাৰ ফোন কৰি আছে বা প্ৰচেষ্টাত আমি তেওঁলোকৰ সহায়তে আমি বেছিভাগ আমি কাম কৰিবলৈ সক্ষম হয়, কাৰণ তেওঁলোকে গোটেইখিনি নজৰ ৰাখি থাকে। গাঁৱত ক'ত কি ঘটনা হৈছে, কি হৈছে আমাক জনাই থাকে। তেওঁলোকৰ সহায় সহযোগিতা অবিহনে একো আমি কাম কৰিব নোৱাৰোঁ। 15 আগষ্টৰ উপলক্ষে আমি সকলো ৰাইজকে আগন্তুক 15 আগষ্টত যাতে কোনো কুটাঘাত সংঘটিত নহয় তাৰ বাবে ৰাইজক আমি কুটাঘাতমূলক কিবা ঘটনা সংঘটিত কৰিব লগা কোনো ব্যক্তি বা অচিনাকি ব্যক্তি যদি দেখা পায় লগে লগে থানাত জনাবলৈ আমি সকলোকে অনুৰোধ কৰিছোঁ, যাতে অসমখন এখন শান্তিপূৰ্ণ পৰিৱেশত ধুনীয়াকৈ আমাৰ 15 আগষ্টটো উদযাপন হয়। নিশ্চয় প্ৰতিখন গাড়ী নিশ্চয় কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।